ঋণখাওদাও ক্লাব চুলিয়াকাটা চূড়ান্ত বিজয়ী। মানিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা 15 জুলাইৰ পৰা আয়োজিত স্বৰ্গীয় দিবাকৰ পাঠক শুৱনি প্ৰাইজমানি আৰু ট্ৰফি ফুটবল প্ৰতিযোগিতাখনিৰ আজি চূড়ান্ত খেলখনত ঋণখাওদাও ক্লাব চুলিয়াকাটাই চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে। ৰেইনবো এফচি বঙাইগাঁও আৰু ঋণখাওদাও ক্লাব চুলিয়াকাটাৰ মাজত আয়োজিত আজিৰ তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনৰ প্ৰথমাৰ্ধ গলশূন্যভাৱে সমাপ্ত হয় যদিও দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ কিছু সময় অতিক্ৰম কৰোঁতেই ৩৫ মিনিটত ঋণখাওদাও ক্লাবৰ ফাইলাও বসুমতাৰীয়ে গল কৰি চুলিয়াকাটাক অগ্ৰগতি দিয়ে। খেলৰ ৪৫ মিনিটত বঙাইগাঁও ৰেইনবো এফচিৰ হৈ নাগেশ মুণ্ডাই এক দৰ্শনীয় ফ্ৰী কিকেৰে সমতা স্থাপন কৰে। খেলৰ ৫০ মিনিটত পুনৰ ঋণখাওদাও ক্লাবৰ হৈ চানচুমা বড়োই গল কৰি ঋণখাওদাও ক্লাবক ২-১ গলৰ অগ্ৰগতি দিয়ে আৰু ২-১ গলৰ ব্যৱধানত ঋণখাওদাও ক্লাব চুলিয়াকাটাই চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। চূড়ান্ত খেলখনত ঋণখাওদাও ক্লাব চুলিয়াকাটাৰ ফাইলাও বসুমতাৰী শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়। বিজয় দলে ট্ৰফিসহ নগদ ২০,০০০ টকা আৰু বিজিত দলে ট্ৰফিসহ নগদ ১৫,০০০ টকা লাভ কৰে। প্ৰতিযোগিতাখনিৰ অন্তত মানিকপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা স্থানীয় ক্লাবসমূহৰ মাজত এটাকৈ ফুটবল আৰু এটাকৈ ভলীবল বিতৰণ কৰা হয়। হয়, আমি যোৱা ১৫ জুলাইৰ পৰা স্বৰ্গীয় দিবাকৰ পাঠকৰ নামত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিলোঁ আৰু আজি আমি চূড়ান্ত খেলত উপনীত হৈছোঁ আৰু খেলখন অনুষ্ঠিত কৰি আমি ক্ৰীড়া সন্থা ইমানেই আপ্লুত হৈছোঁ যে এইবাৰ খেলখনত কোনো বাধা বিঘিনি হোৱা নাই। মাজতে এদিন এটা সামান্য হৈছে যে এজন খেলুৱৈৰ হঠাতে যিহেতু সেইদিনা খেলখন অলপ পিছল আছিল, ভৰিখন ভাঙিছে, কিন্তু ইঞ্জুৰি ইজ দ্য পাৰ্ট অফ গেম, গতিকে তেনেকুৱা হ'বই। তাৰ বাহিৰে কিন্তু আমি বেলেগ অসুবিধা পোৱা নাই। খেলখন পাতি আমি খুব সন্তুষ্ট হৈছোঁ, দৰ্শকসকলে উপভোগ কৰিছে আৰু আশা ৰাখিছোঁ ফুটবল খেলুৱৈ মানিপুৰৰ যিখিনি আছে উৎসাহী, তেওঁলোকেও নিশ্চয় ইয়াৰ মাজেৰে উৎসাহ লাভ কৰিছে। আমাৰ মূল উদ্দেশ্যই হৈছে যে মানিপুৰৰ ক্ৰীড়া কেনেকৈ আমি বিকশিত কৰিব পাৰোঁ, কেনেকৈ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ, সেই উদ্দেশ্যৰে আমি প্ৰতিবাৰে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। ফুটবল হওক, ভলীবল হওক, এইবেলি আমি ফুটবল পাতিলোঁ। আমি শীতকালীনভাৱে এটা এথলেটিক্স মিটৰ আমি আলোচনা চলাই আছোঁ। যদি সম্ভৱ হয় সেইটো আমি সমাপ্ত কৰিম আৰু পৰৱৰ্তী সময়ত আমি ভলীবল খেল এখনো অনুষ্ঠিত কৰিম। আজি আছে বঙাইগাঁও ৰেইনবো এফচি আৰু তেওঁলোকৰ বিপৰীতে খেলিব চুলিয়াকাটা ঋণখাওদাও ফুটবল এফচিয়ে। আমি আশা ৰাখিছোঁ ৰাইজে সহযোগ কৰিব, খেলুৱৈসকলে এটা সুন্দৰ পৰিৱেশৰ মাজেৰে এখন সুস্থ সবল চূড়ান্ত খেল আজি ৰাইজক প্ৰদান কৰিব। এইখিনি मैं ऋणखाओदाओ क्लब का मैनेजर हूँ। आज मानिकपुर आंचलिक क्रिया हंटा उद्योग आज बंगाईगांव और ऋणखाओदाओ क्लब के साथ फाइनल मैच हुआ था। इस फाइनल में बंगाईगांव और ऋणखाओदाओ क्लब ऋणखाओदाओ क्लब ने 2-1 से जीता है। बहुत ही अच्छा परफॉर्मेंस, दोनों टीम अच्छा लगा, बहुत ही परफॉर्मेंस अच्छा लगा। सभी को धन्यवाद देता हूँ। ডাইরেক্ট গোল দিছে।